এই ধর্ণা কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ। অসমৰ কয়লা খনিত যি অবৈধ খনন কাৰ্য চলি আছে সেইটো বন্ধ কৰাৰ দাবীত আপোনালোকে জানে যে ন্যাশনাল গ্ৰীণ ট্ৰিব্যুনেল আৰু ভাৰতবৰ্ষৰ সৰ্বোচ্চ ন্যায়ালয়ে বহুদিন আগতেই এই অবৈধ যাক কোৱা হয় ৰেড হোল মাইনিং, এই মাইনিং বন্ধ কৰাৰ কাৰণে নিৰ্দেশ জাৰি কৰিছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই নিৰ্দেশৰ পিছতো আমাৰ ৰাজ্যত এই ৰেড হোল মাইনিং অবাধে চলি আছে আমাৰ চৰকাৰৰ প্ৰত্যক্ষ মদত। আৰু যোৱা 6 জানুৱাৰী তাৰিখে উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ এলেকাত উমৰাংচুত এটা অত্যন্ত মৰ্মান্তিক ঘটনা ঘটিছে। শ্ৰমিকসকলে এই ৰেড হোল মাইনিঙত যিসকল লিপ্ত তেওঁলোকৰ বহুতে ইতিমধ্যে প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছে। মাত্ৰ 4জন শ্ৰমিকক উদ্ধাৰ কৰা হৈছে, কিন্তু খবৰ মতে আৰু বহু শ্ৰমিক তাতে এই মাইনত আবদ্ধ হৈ আছে। তেওঁলোকক উদ্ধাৰ কৰাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা চৰকাৰে লোৱা নাই আৰু এতিয়া উদ্ধাৰ কাৰ্যত বন্ধ কৰি দিছে। ইয়াতকৈ অমানৱিক কথা আৰু একো হ'ব নোৱাৰে। গতিকে আমি দাবী কৰিছোঁ, প্ৰথম দাবী যে এই ঘটনাৰ লগত প্ৰত্যক্ষভাৱে যিসকল জড়িত আছে, উত্তৰ কাছাৰ স্বায়ত্ত শাসিত পৰিষদৰ যি মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোছাৰ পত্নী কণিকা হুজাই, তেওঁৰ মালিকী স্বত্ব আছিল এই উমৰাংচুৰ খনিত। কণিকা হুজাইক অবিলম্বে গ্ৰেপ্তাৰ কৰিব লাগে, দেৱলাল গাৰ্লোছাক পদৰ পৰা অপসাৰিত কৰিব লাগে আৰু যিসকল শ্ৰমিক এতিয়ালৈকে আবদ্ধ হৈ আছে তেওঁলোকে জীৱিত আছে নে নাই সন্দেহজনক, তেওঁলোকক উদ্ধাৰ কৰিব লাগে আৰু যিসকলৰ প্ৰাণ গৈছে শ্ৰমিকসকলৰ তেওঁলোকৰ পৰ্যাপ্ত ক্ষতিপূৰণ পুনৰ্বাসনৰ ব্যৱস্থা কৰিব লাগে। আৰু কেৱল মাত্ৰ উমৰাংচুতে নহয়, আজি ডিমা হাছাও, কাৰ্বি আংলং, তিনিচুকীয়াৰ লিডু, মাৰ্ঘেৰিটা বিস্তৃত অঞ্চলত সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰীণ ট্ৰিব্যুনেলৰ নিষেধাজ্ঞাৰ পিছতো এই ৰেড হোল মাইনিং চলি আছে আৰু তাৰ লগত জড়িত কয়লা সিন্ডিকেট, যাৰ লগত জড়িত আমাৰ শাসক দল। গতিকে আমি দাবী কৰিছোঁ এই ৰেড হোল মাইনিং ইমিডিয়েটলি বন্ধ কৰিব লাগে। অসমৰ যি পৰিৱেশ, প্ৰাকৃতিক সম্পদ লুণ্ঠনৰ যি প্ৰক্ৰিয়া চলি আছে এইটো ইমিডিয়েটলি বন্ধ কৰিব লাগে আৰু কয়লা সিন্ডিকেটৰ লগত জড়িত, ৰেড হোল মাইনিঙৰ লগত জড়িত যিসকল আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ বিচাৰ হ'ব লাগে আৰু দৃষ্টান্তমূলক শাস্তি দিব লাগে আৰু অসমৰ পৰিৱেশ যাতে ৰক্ষা হয় তাৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগে। এই দাবীৰ ভিত্তিত আজি এই ধৰ্ণা আৰু অহা দিনত এই দাবীৰ ভিত্তিত আৰু বৃহত্তৰ আন্দোলন গঢ়ি তোলাৰ কাৰণে ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী অসম ৰাজ্যিক কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।